স্বাগতম জনাইছো আপোনালোক সকলোকে মই আপোনালোকৰ সাগৰিকা। আজি আমি কথা পাতিব বিচাৰিছো যে আমাৰ যেতিয়া শৰীৰত ৰোগ হয় তেতিয়া আমি কি কৰোঁ, ডাক্তৰ ওচৰলৈ যাওঁ আৰু ডাক্তৰে মেডিচিন দিয়ে, আমি মেডিচিন খাই ৰোগবিলাক আমি সামৰি থৈ দিওঁ। কিন্তু আমি কেতিয়াও এইটো চেষ্টা কেতিয়াও নকৰোঁ যে আমাৰ যাতে ৰোগে আমাৰ বেছি দিন আমাৰ শৰীৰত মানে বেছিকৈ যাতে ক্ৰিয়া নকৰে, তাৰ বাবে আমাৰ লাইফষ্টাইল বা আমাৰ খাদ্য অভ্যাস আমি সলনি নকৰোঁ। আৰু ফলত কি হয়, ডাক্তৰে যেতিয়ালৈকে কয় যে আমুকখিনি কৰিব, সেই দুদিনমান আমি মানি চলোঁ, তাৰপিছত আমি আকৌ এৰি দিওঁ। ফলত কি হয়, আমাৰ যি ঔষধৰ পৰিমাণ, ঔষধৰ ড'জ সেইটো বাঢ়ি বাঢ়ি গৈ থাকে। গতিকে আমি আমাৰ ঘৰতে পোৱা এনেকুৱা একদম সাধাৰণ কিছুমান বস্তু, যিবোৰ বস্তুৰ পৰা আমি ডিটক্স ৱাটাৰ বনাই আমি বহু ৰোগৰ কাৰণে বহু ৰোগ আমি হাতৰ মুঠিত ৰাখিব পাৰোঁ। মানে মেডিচিন খোৱাৰ পিছত যাতে সি বাঢ়ি নাযায়, আমাৰ যাতে মেডিচিনৰ ড'জ বাঢ়ি নাযায়, তাক আমি কণ্ট্ৰল কৰি ৰাখিব পাৰোঁ। তেনেকুৱা ধৰণৰ বহুত সৰু সৰু মানে কৌশল, সৰু সৰু টিপছ আমাৰ ঘৰত আছে, কিন্তু আমি ব্যৱহাৰ কৰিব নাজানো বা ব্যৱহাৰ জানিলেও নকৰোঁ। এতিয়া ডিটক্স ৱাটাৰৰ বিষয়ে মই আজি ক'ব বিচাৰিছোঁ। আৰু ডিটক্স ৱাটাৰ মানে মই আগতেও বহুবাৰ কৈছোঁ যে ডিটক্স ৱাটাৰ মানে হৈছে শৰীৰ শুদ্ধিকৰণৰ এটা প্ৰক্ৰিয়া। ডিটক্স ৱাটাৰে আমাৰ শৰীৰৰ ভিতৰত থকা বহুত টক্সিনছ, মানে বহুত দূষিত পদাৰ্থ বাহিৰলৈ উলিয়াই পঠিয়ায়। গতিকে ডিটক্স ৱাটাৰে আমাৰ সকলো ধৰণৰ ৰোগত যিখিনি আমাৰ আৱৰ্জনাই আমাৰ ৰোগ কৰে, সেই ৰোগৰ আৱৰ্জনাবিলাক চাফা কৰাত সহায় কৰে। গতিকে আমি আজি এনেকুৱা 5বিধ ডিটক্স ৱাটাৰৰ কথা পাতিব বিচাৰিছোঁ, যিখিনি খাই থাকিলে মেডিচিনৰ ড'জ যিটো আমাৰ হয় সেইটো যাতে বাঢ়ি নাযায়, আৰু লগতে আমাৰ শুধৰণি হয় আমাৰ লাইফষ্টাইলৰ, আৰু যিবোৰ অৰ্গেনৰ কাৰণে আমাৰ বেমাৰ হয় সেই অৰ্গেনবিলাক চাফা হৈ গৈ থাকে। আৰু চাফা হৈ গৈ থকাৰ লগে লগে মেডিচিন আপোনাক আজি যিটো মেডিচিন দিলে সেইটো মেডিচিনে আপুনি বহুত দিন খাই থাকিব পাৰিব, মেডিচিনৰ ড'জটো বাঢ়ি নাযাব। এতিয়া কথাটো হৈছে যে এনেকুৱা কি বস্তু আছে যিবিলাকৰ সৈতে আমি ডিটক্স ৱাটাৰ বনাব পাৰোঁ। আমি 5বিধ আজি কথা পাতিব বিচাৰিছোঁ, 5বিধ ডিটক্স ৱাটাৰৰ কথা। প্ৰথমতে মই আহোঁ, সেইটোৱে হৈছে ৱেইট লছৰ কথা। ৱেইট লছ কৰিবৰ বাবে আমাৰ সকলোৱে জানো যে ৱেইট লছ কৰিবৰ বাবে আমি আমাৰ মেটাবলিজিম, আমাৰ বিপাক ক্ৰিয়া, আমাৰ হজম প্ৰক্ৰিয়া আমি উন্নত কৰিব লাগে। হজম শক্তি উন্নত হ'লে, হজম প্ৰক্ৰিয়া ঠিক হ'লে মেটাবলিজিম ভাল হয়, আৰু ভাল হোৱাৰ লগে লগে আমাৰ শৰীৰৰ ওজন কমে। গতিকে এয়া আমি কেনেদৰে সম্ভৱ, তাৰ বাবে আমি ল'ব লাগে 1 লিটাৰ পানীত 2 চামুচ, ডাঙৰ চামুচেৰে 2 চামুচ গোটা জিৰা ৰাতি তিয়াই থ'ব। পিছদিনাখন ৰাতিপুৱা সেইটো ডিটক্স ৱাটাৰ হ'ব, আৰু সেই ডিটক্স ৱাটাৰখিনি গোটেই দিনটো অলপকৈ চিপকৈ খাই থাকিব। একেলগে গোটেই 1 লিটাৰ পানী খাই নিদিব, চিপকৈ খাই থাকিব। এই ডিটক্স ৱাটাৰ বনাবলৈ কমেও 5 ঘণ্টা বা 6 ঘণ্টা সময় বস্তুখিনি তিয়াই থ'ব লাগে। গতিকে ৰাতিয়ে তিয়াই থওক, যাতে ৰাতিপুৱালৈ সি তাৰ যিখিনি জিৰাটোৰ যিখিনি ভিতৰত থকা বস্তু, যি বস্তুৰ দ্বাৰা আমাৰ শৰীৰৰ মেটাবলিজিম বৃদ্ধি কৰিব, সেই বস্তুখিনি যাতে পানীলৈ গুচি আহে। গতিকে ৰাতিপুৱা পৰা গোটেই দিনটোৰ ভিতৰত 1 লিটাৰ পানী আপুনি চিপকৈ খাই পেলাব। এইটো ডিটক্স ৱাটাৰে আপোনাৰ মেটাবলিজিম বুষ্ট কৰিব। এইটো হৈছে প্ৰথম। 2 নম্বৰটো মই ক'ব বিচাৰিছোঁ যে ব্লটিং মানে ফুলি থকা যিটো ভাৱ। আমাৰ ডাঙৰ সমস্যা ৱেইট লছত, সেইটো এটা আমাৰ ডাঙৰ সমস্যা যে আমাৰ কি হয়, ৱাটাৰ ৰিটেনশ্যন হয়, মানে শৰীৰে পানীটো এৰি নিদিয়ে, পানী ধৰি ৰাখে। ফলত আমি গোটেই মানুহজনী ফুলি থকাৰ নিচিনা লাগে, পেটটো ফুলি থকাৰ নিচিনা লাগে, হাত ভৰিবোৰ ফুলি থকাৰ নিচিনা লাগে, যাৰ ফলত আমাৰ ৱেইট বাঢ়ি গৈ থাকে। সেইবোৰ আমাৰ ৱেইট। আৰু এই কাৰণে আমাৰ কি হয়, কেতিয়াবা আমি বহুত ভালকৈ ডায়েট কৰাৰ পাছতো সৰু কাৰণত আমাৰ ব্লটিং হয় আৰু আমাৰ ৱেইটটো নকমে। তাৰ বাবে কি কৰিব লাগে? তাৰ বাবে ডিটক্স ৱাটাৰ আছে আজৱাইন। আমি এই 1 লিটাৰ পানীত যদি ৰাতি আজৱাইন তিয়াই থোৱা হয়, 2 চামুচ বা 3 চামুচ, চাহ চামুচেৰে 2 চামুচ বা 3 চামুচ আজৱাইন 1 লিটাৰ পানীত ৰাতি তিয়াই থ'ব, আৰু ৰাতিপুৱাৰ পৰা লাহে লাহে দিনটোৰ ভিতৰত লাহে লাহে চিপকৈ সেই 1 লিটাৰ পানী খাই শেষ কৰিব। আৰু এই আজৱাইন পানীটো, এই আজৱাইনৰ যিটো ডিটক্স ৱাটাৰ হ'ব, এই ডিটক্স ৱাটাৰে আপোনাৰ শৰীৰত যিটো ফুলা ভাৱ, যিটো ব্লটিং হোৱাৰ যিটো ভাৱ, সেইটো দূৰ কৰিব। এইটো হৈছে 2 নম্বৰ। 3 নম্বৰত ক'ব বিচাৰোঁ যে আজিকালি প্ৰায়ভাগৰে দেখা যায় থাইৰয়ডৰ প্ৰব্লেম।
বহুত মানুহৰ আজিকালি থাইৰয়ডৰ প্ৰব্লেম। থাইৰয়ডত যেতিয়া আমি দৰৱ খাবলৈ আৰম্ভ কৰোঁ তেতিয়া কি হয় লাহে লাহে দৰৱৰ পৰিমাণ বাঢ়ি গৈ থাকে। গতিকে ইয়াক নবঢ়াকৈ ৰাখিবৰ বাবে বা থাইৰয়ড যিটো গ্লেণ্ড সেইটো চাফাকৈ ৰাখিবৰ বাবে আমি ডিটক্স ৱাটাৰ বনাব পাৰোঁ। সেয়া হৈছে আমি 1 লিটাৰ পানীত ঠিক একেদৰে ৰাতি আমি 1 লিটাৰ পানীত 2 চামুচ মিঠি গুটি সকলোৱে চিনি পায়, গতিকে 2 চামুচ মিঠি গুটি চাহ চামুচেৰে 2 চামুচ মিঠি গুটি আমি তিয়াই থওঁ আৰু ৰাতিপুৱা পিছদিনাখন দিনটোৰ ভিতৰত আমি সেই 1 লিটাৰ পানী চিপকৈ খাই শেষ কৰিম। সেইটো হৈছে মিঠি পানী, আৰু মিঠি পানীটো হৈছে থাইৰয়ডৰ বাবে যথেষ্ট উপকাৰী। আৰু থাইৰয়ডৰ কাৰণে যেতিয়া মেডিচিনৰ ড'জ বাঢ়ি গৈ থাকে তেতিয়া এই মিঠি পানীটো খালে ড'জ মানে বাঢ়ি নাযায়, সেইখিনিতে ৰৈ যায়। গতিকে খুবেই উপকাৰী এটা ডিটক্স ৱাটাৰ। 4 নম্বৰটো হৈছে যে আমি আমাৰ আজিকালি মেক্সিমাম বহুতখিনি মহিলাৰ PCOD বা PCOS আছে বা থাকে, বা এনেকুৱা লক্ষণ আজিকালি বহুতৰে দেখা দিয়ে। কিছুমানৰতো টিনেজতো দেখা দিয়ে আৰু কিছুমানৰ লাহে লাহে বয়সতো দেখা দিয়ে। কিন্তু আজিকালি বিভিন্ন সময়ত বিভিন্ন বয়সত মহিলাক PCOD বা PCOSে দেখা দিয়ে। আৰু PCOD বা PCOS হোৱাৰ আজিকালি কোনো ধৰণৰ এটা মানে নিৰ্দিষ্ট সময় আছে বুলি ক'ব নোৱাৰি, নিৰ্দিষ্ট সময় নাই। এতিয়া কথাটো হৈছে PCOD বা PCOS কাৰণে মই আগতেও বহুবাৰ কৈছোঁ যে ই এক লাইফষ্টাইল ডিজিজ। গতিকে PCOD বা PCOS যেতিয়া মানে আমাৰ গাত দেখা দিব, যেতিয়া ডাক্তৰৰ লগত পৰামৰ্শ কৰাৰ পিছত আপুনি গম পাব যে আপোনাৰ শৰীৰত PCOD বা PCOS হৈছে, তেতিয়াহ'লে আপোনাৰ লাইফষ্টাইল সলনি কৰাটো অত্যন্ত জৰুৰী। লাইফষ্টাইল সলনি নকৰিলে PCOD বা PCOS কেতিয়াও ঠিক নহয়। আচ্ছা, এতিয়া কথাটো হৈছে তাৰ লগত আমি কি ডিটক্স ৱাটাৰ খাব পাৰোঁ। এনেকুৱা কি ডিটক্স ৱাটাৰ আমি খালে PCOD বা PCOSত আমি অকণমান সকাহ পাওঁ, সেইটোৱে হৈছে ডালচেনি। অইনবাৰৰ নিচিনাকৈ অইনকেইটাৰ নিচিনাকৈ ডালচেনি 2 ডোখৰ বা 3 ডোখৰ বা 4 ডোখৰ ইমানটো চাইজৰ 4 ডোখৰমান ডালচেনি 1 লিটাৰ পানীত আপুনি ৰাতি তিয়াই থওক আৰু ৰাতিপুৱা সেই ডিটক্স ৱাটাৰটো চিপকৈ খাই শেষ কৰক। আৰু কিন্তু ডিটক্স ৱাটাৰ খালে এটা কথা মই কৈ থওঁ যে ডিটক্স ৱাটাৰ আমি যেতিয়া খাওঁ এনেকুৱা নহয় যে ডিটক্স ৱাটাৰ 1 লিটাৰ খালোঁ আৰু দিনটোত বেলেগ পানী খাব নালাগে, তেনেকুৱা নহয়। ডিটক্স ৱাটাৰ 1 লিটাৰ খালেও মই সদায় কৈ আহোঁ যে 2 লিটাৰৰ পৰা 3 লিটাৰ পানী, 2.5 লিটাৰৰ পৰা 3 লিটাৰ পানী গোটেই দিনটোৰ ভিতৰত খাব লাগে। গতিকে ডিটক্স ৱাটাৰ 1 লিটাৰ, বাকী 1.5 লিটাৰ বা 2 লিটাৰ পানী আনাদাৰ প্লেইন পানী খোৱাৰ অভ্যাস কৰক। সেইটো মানে ডিটক্স ৱাটাৰ লৈ পেলাইহে 2.5 লিটাৰ বা 3 লিটাৰ পানী। এতিয়া কথাটো হৈছে যে এনেকৈ আমি ডালচেনি তিয়াই আগদিনাখন 1 লিটাৰ পানীত যদি আমি 4 ডোখৰ ডালচেনি আমি তিয়াই থওঁ, ৰাতিপুৱালৈ সি ডিটক্স ৱাটাৰ হ'ব আৰু সেই ডিটক্স ৱাটাৰটো আমি চিপকৈ খাই গোটেই দিনটোৰ ভিতৰত শেষ কৰিম। এইটো হৈছে 4 নম্বৰ। 5 নম্বৰটো হৈছে যে লিভাৰ, আজিকালি ফেটি লিভাৰৰ এটা ডাঙৰ সমস্যা। আৰু ফেটি লিভাৰৰ কাৰণে আজিকালি যথেষ্ট মানুহে মেডিচিন খায়, দৰৱ খায়। গতিকে মেডিচিন খোৱাৰ লগে লগে যদি আমি অকণমান ডিটক্স ৱাটাৰ আমি ব্যৱহাৰ কৰোঁ তেনেহ'লে ফেটি লিভাৰত আমি যথেষ্ট উপকাৰ পাম। সেয়া হৈছে আগদিনাখন ৰাতি আমি 1 লিটাৰ গৰম পানী, উতলা গৰম পানী ল'ব। 1 লিটাৰ উতলা গৰম পানী ল'ব, ঠাণ্ডা পানী নহয়, উতলা গৰম পানী ল'ব। তাত খুব পাতলকৈ আদা 4-5 ডোখৰমান আদা কাটি দিব, খুব পাতলকৈ, যাতে তাৰ ৰসটো পানীলৈ গুচি যায়। ইমান ডোখৰমান আদা ল'লেই হ'ব। খুব পাতলকৈ কাটি তাত দি দিব, ওপৰৰ বাকলিটো গুচাই দিব। আৰু লগতে 2 ডোখৰ বা 3 ডোখৰ সৰু গোলকৈ কাটি হওক বা চেপেটাকৈ কাটি হওক সৰু নেমু দি দিব। দি সেয়া ৰাতি তিয়াই থ'ব আৰু পিছদিনাখন ৰাতিপুৱা সেইখিনি পানী 1 লিটাৰ পানী চিপকৈ খাই শেষ কৰিব। ই আপোনাৰ লিভাৰ চাফা কৰাত সহায় কৰিব। কিন্তু মই এইখিনিতে এই 5টা ডিটক্স ৱাটাৰৰ কথা কওঁতে এইখিনিতে মই ক'ব বিচাৰিম যে ডিটক্স ৱাটাৰ খোৱা মানে এইটো নহয় যে মেডিচিন এৰি দিব। মেডিচিনৰ লগত ডিটক্স ৱাটাৰ খাব, তেতিয়া মেডিচিনে আপোনালোকক সোনকালে কাম কৰিব। লগতে যিবোৰ সমস্যা আৱৰ্জনাৰ কাৰণে হৈছে, সেই যিবোৰ আৱৰ্জনা সেইবোৰ লাহে লাহে শৰীৰৰ পৰা নোহোৱা হ'ব। গতিকে যেতিয়া আৱৰ্জনা নোহোৱা হ'ব তেতিয়া আপোনাৰ মেডিচিনৰ ড'জ কম হ'ব আৰু মেডিচিনে আপোনাক সোনকালে কাম কৰিব। লগতে আপুনি নিজকে সতেজ আৰু সজীৱ অনুভৱ কৰিব। গতিকে মই আশা কৰোঁ এই 5বিধ ডিটক্স ৱাটাৰে আপোনালোকৰ জীৱনত যথেষ্ট পৰিৱৰ্তন আনিব
অকণমান চেষ্টা কৰি চাওক, নিশ্চয় ভাল হ'ব। আৰু ভাল নোহোৱাৰ কোনো কথা নাই, প্ৰথমতে মনোবল লাগে, আৰু মনোবল থাকিলে সকলো কথাই সম্ভৱ হৈ পৰে। মই আশা কৰিছোঁ মোৰ এই ভিডিঅ'টো আপোনালোকৰ বাবে উপকাৰী হৈছে। মোৰ ভিডিঅ'টো এতিয়ালৈকে চাই আছে তাৰ বাবে ধন্যবাদ।